পূৰ্ণগতিত চলিছে ৫১৫তম কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি। অহা ১২ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ ৰৌতাৰ ৰৌতাবাগান অষ্টমী মেলা খোলা প্ৰাংগণত কেন্দ্ৰীয়ভাৱে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই পালন কৰিব কেন্দ্ৰীয় চিলাৰায় দিৱস। অনুষ্ঠানত প্ৰায় ২০,০০০ ৰাইজক আদৰিবলৈ প্ৰস্তুতি চলাইছে আক্ৰাছুৱে। অনুষ্ঠানত উপস্থিত থাকিব সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মন, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক চৰণ বড়োকে আদি কৰি বহু বিশিষ্ট ব্যক্তি। বীর বিশ্ববীর চিলারায় দিবস ৫১৫তম দিৱসটি আমি ৰোটাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লৈছোঁ। আমি কোচ ৰাজবংশী তৰফৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীক তথা সন্মানীয় আমাৰ ৰাইজসকলক আমি ইয়াত উপস্থিত কামনা কৰিছোঁ। আৰু আমাৰ উপস্থিত যিহেতু এইটো কেন্দ্ৰীয়ভাৱে হ'ব, আমি আমাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনদেৱ ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ জিলা কেন্দ্ৰীয় আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি আমাৰ দেৱব্ৰত শইকীয়াদেৱ ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ গোৱালপাৰাৰ যিটো PSC চিফ জীৱেশ ৰায় ডাঙৰীয়া তাকো আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমি আমাৰ ৪ নং দৰং ওদালগুৰি আমাৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় আমাৰ দিলীপ শইকীয়াদেৱ ডাঙৰীয়া তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ, উপস্থিত থাকিব। লগতে আমাৰ ৪৭ নং মাজবাট বিধানসভাৰ সমষ্টিৰ বিধায়ক চৰণ বড়োদেৱ ডাঙৰীয়া তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতো থাকিব উপস্থিত। লগতে আমাৰ সকলো সন্মানীয় আমাৰ কোচ ৰাজবংশী জাতীয় আমাৰ নেতৃবৃন্দ সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াতে আমি কেন্দ্ৰীয়ভাৱে পাতিছোঁ, যিহেতু ১৫ পৰা ২০,০০০ আমি লোক তাৰমানে সমাগম হ'ব বুলি আমি ভাবিছোঁ। এইখিনি আমি সকলোকে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু আমি সকলো আশীৰ্বাদ লগতে সহযোগ বিচাৰি আমি আমন্ত্ৰণ জনাইছোঁ, যাতে আমাৰ এই মহান বীৰৰ উৎসৱটি সুসজ্জিতভাৱে যাতে আমি সফল কৰিব পাৰোঁ, সকলোৰে সহযোগ আমি কামনা কৰিছোঁ। ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।